পৰ্বতজোৱাৰ বিলুপ্তিৰ দিশত হিমালয়ন প্ৰজাতিৰ বগাপিঠিয়া শগুন অভিযোগ মতে সংৰক্ষণৰ অভাৱ চৰকাৰ আৰু বন বিভাগৰ হেমাহিৰ বাবে দিনক দিনে হ্ৰাস পাইছে বগাপিঠিয়া শগুনৰ সংখ্যা অকল নামফলকতে সীমাবদ্ধ বন বিভাগৰ শগুন সংৰক্ষণ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৱাৰ ৰাজাপাৰাত প্ৰায় 20 হেক্টৰ বন বিভাগৰ সংৰক্ষিত ভূমিৰ মাতৃখাল গছত দশক ধৰি হিমালয়ন প্ৰজাতিৰ বগাপিঠিয়া শগুনৰ বাস আছিল কিন্তু লাহে লাহে বগাপিঠিয়া শগুনসমূহ বিলুপ্ত হ'বলৈ ধৰাত প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে শগুনসমূহ সংৰক্ষণ কৰাৰ বাবে চৰকাৰক দাবী উত্থাপন কৰিছিল বন বিভাগ আৰু পৰিৱেশ মন্ত্ৰালয়ে শগুনসমূহ সংৰক্ষণৰ বাবে ধন আবণ্টন দিয়ে যদিও সেই ধন সঠিকভাৱে ৰূপায়ণ নোহোৱাৰ ফলত প্ৰকৃতিৰ জামাদাৰ শগুনসমূহ প্ৰায় নোহোৱা হ'বলৈ ধৰিছে প্ৰকৃতিপ্ৰেমী সংগঠন অৰণ্য সুৰক্ষা সমিতিয়ে বিলুপ্ত হ'বলৈ ধৰা বগাপিঠিয়া শগুনসমূহ সঠিকভাৱে সংৰক্ষণ আৰু এটা শগুন প্ৰজনন কেন্দ্ৰ স্থাপনৰ দাবী জনাইছে পৰ্বতজোৰা বন সংগঠনৰ অধীনত ইয়াতে ৰাজাপাৰা বিট এইটো হয় ইয়াতে 20 হেক্টৰ আপোনাৰ PRF হয় এইটো আৰু এই PRFত তাৰমানে আপোনাৰ বগাপিঠিয়া যিটো শগুন আমাৰ হিমালয়ান প্ৰজাতিৰ এই শগুনটো ইয়াতে বা আছে ইয়াত প্ৰায় 36টা শগুন আছে ইয়াতে আমাৰ এটা সাৰ্ভে আমি কৰিছিলোঁ এই সাৰ্ভেত দেখা গৈছে প্ৰায় 700 মান শাল গছ আছে আৰু এই শাল গছতে এই শগুনবিলাকে বাহ লৈছে বিভিন্ন সময়ত মানে প্ৰাকৃতিক যিবিলাক ধুমুহা বৰষুণতে বহুত পৰি পেলাই নষ্ট হৈছে গছবিলাক উভালি পৰিছে যাৰ ফলত ইয়াৰ শগুনবিলাকৰ বিলয় হৈছে তো এই ক্ষেত্ৰত আমি আমাৰ গভৰ্ণমেণ্টক আমি কৈছিলোঁ যে যেহেতু শগুনবিলাক আপুৰুগীয়া শগুন এইবিলাক সংৰক্ষণ কৰিব লাগে আৰু সংৰক্ষণৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইখিনি যাতে গভৰ্ণমেণ্টে কৰে আমি কেইবাবাৰো আমি অনুৰোধ জনাইছোঁ তো এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই যেনেকুৱা ধৰণৰ আমাক ৰেছপন্স দিব লাগিছিল আচলতে তেনেকুৱা ধৰণৰ ৰেছপন্স আমি তেনেকুৱা দেখা নাই গতিকে আমি আহ্বান জনাইছোঁ যাতে বিগত সময়ত আগন্তুক সময়ত তেখেতসকলে ইয়াত এটা বিশেষ গুৰুত্ব আৰোপ কৰে আমাৰ দাবীও আছে দাবীটো কৈছে যে যেহেতু ৰাণীত ইয়াৰ পূৰ্বে এটা শগুন প্ৰজনন কেন্দ্ৰ আছে আৰু ইয়াত নেচাৰেলি শগুন প্ৰজনন ইয়াত নেচাৰেলি হয় গতিকে ইয়াত এটা আমাৰ শগুন প্ৰজনন কেন্দ্ৰটো ইয়াতে যদি আমাৰ কৰা হয় তেতিয়াহ'লে আমি নেচাৰেলি শগুনবিলাকক পাম আৰু ইয়াতে সেই কেন্দ্ৰটো সফল বুলি আমি ভাবোঁ তো গতিকে আমি গভৰ্ণমেণ্টৰ ওচৰত আমিও অনুৰোধ জনাইছোঁ যাতে ইয়াতে এটা শগুনৰ প্ৰজনন কেন্দ্ৰ এটা গঢ়ি উঠে আৰু এই আপুৰুগীয়া শগুনবিলাক যাতে বিলুপ্ত নহয় তাৰ প্ৰতি যাতে চৰকাৰে গুৰুত্ব দিয়ে এইটো আমি আহ্বান জনাইছোঁ আমি তেনেকুৱা ধৰণে বিচাৰোঁ যাতে গভৰ্ণমেণ্টে গোটেই বিষয়বিলাক চালিজাৰি চায় আৰু চালিজাৰি চাইবিলাক আৰু ইয়াৰ এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰে পৰ্বতজোৰাৰ পৰা মজিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনি পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন